চৰাইদেউ জিলা মাৰামাৰ সমষ্টিৰ অন্তৰ্গত ডবা জিবি এইখন বৰচৰকী গাঁও। ইয়াতে আমি নবাৰ্ড 30 আমি 3টা স্কিম আমাৰ জলসিঞ্চন বিভাগৰ আমাৰ অনুমোদন হৈছে। আমি প্ৰথমটো আজি বৰচৰকী দেওধাই গাঁৱত আমি ইয়াতে উদ্বোধন কৰিছোঁ। কামৰ শুভাৰম্ভ ইতিমধ্যে মেচিন চলিলেই মানে পথাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰি আমি অধিক উৎপাদন কৰিব লাগে। গাঁও অঞ্চলত যাতে দুবাৰ খেতি হয় আৰু আমি তেতিয়া পথাৰ দখল কৰিলে বজাৰ দখল কৰিব পাৰিম। আমাৰ উৎপাদন বৃদ্ধি হ'ব লাগে, স্বাৱলম্বী হ'ব লাগে। কৃষি পথাৰবিলাক আমি আবাদি কৰি পেলাই থ'ব নালাগে। এই এনেকুৱা ধৰণে 12 মাহেই যাতে খেতি কৰিব পাৰোঁ, এইকাৰণে নবাৰ্ডে এনেকুৱা ধৰণৰ বহু স্কিম দিছে। আমি 24-25ত 3টা পাইছোঁ, প্ৰায় 1,05,00,000 টকাত। আমি এই স্কিমকেইটাৰ যোগেদি ইয়াতে ডবা জিবিতে 2টা আছে স্কিম, ডবা আৰু খাৰঘৰীয়া, এই 2টা স্কিম আমি কাম আৰম্ভ কৰিছোঁ যাতে এই অহাবাৰ খেতি পথাৰবিলাকত মানুহ ৰাইজো মনোনিৱেশ কৰিব পাৰে। ইয়াৰ উপৰিও আমি জানো কৃষি ক্ষেত্ৰখন উজ্বলাই তুলিলেহে এখন ৰাজ্য উন্নতি শিখৰলৈ আগবাঢ়িব। আৰু এতিয়া যদি পকুমেণ্টছ হৈছে আমি ঘৰৰ পৰাই আমি ধান বিকিব পৰা অৱস্থাত আছে। আমি তাৰ কাৰণে আমি 2200 টকাকৈ প্ৰতি কুইণ্টেলত চৰকাৰে নিৰ্ধাৰিত কৰি দিছে। এনেধৰণৰ বহু আমাৰ ফচল বীমা যোজনা আছে। কিবা কাৰণত ডিজাষ্টাৰত যদি নষ্ট হয় তেওঁলোকো আমি চৰকাৰেও বহু পইচা পাতি দিয়া, PM কিষাণ দি খেতিয়কসকলক মুঠতে উৎসাহিত কৰা আৰু তেওঁলোকক উৎপাদন বৃদ্ধি কৰা আমাৰ লক্ষ্য আছে। আমাৰ ইয়াত জলসিঞ্চনে হওক, ছইল কনজাৰ্ভেশ্যনে হওক বা এগ্ৰিকালচাৰ, 3টা ডিপাৰ্টমেণ্ট কলেবৰেশ্যনত এনেকুৱা ধৰণৰ কাম আগবাঢ়ি গৈ আছে। এতিয়া যথেষ্ট ৰাইজে ধান বিকিব পৰা হৈছে, উৎপাদনো বৃদ্ধি হৈছে। ৰবি খাৰিফ 2 ধৰণৰ খেতি কৰিবৰ কাৰণে এই এনেকুৱা চ'লাৰ প্ৰজেক্ট আমি ইয়াতে দিছোঁ। চ'লাৰ প্ৰজেক্ট, এতিয়া চ'লাৰ প্ৰজেক্ট য'ত কাৰেণ্টৰ অকণমান প্ৰব্লেম থাকে তাত চ'লাৰ প্ৰজেক্ট হয়। এতিয়া SDO আমাৰ লগত চেতিয়া ডাঙৰীয়া লগত আছে, ৰমেন চেতিয়া, তেখেতে এনেকুৱা ধৰণৰ প্ৰপ'জেলবিলাক আমি গভৰ্ণমেণ্টলৈ দি আমি আৰু ইতিমধ্যে গোটেই জিলাখনতে এনেকুৱা ধৰণৰ স্কিম চলি আছে আৰু নতুন চেংচনো হৈছে। SOPD যিটো আমাক দিছে, SOPD নাবাৰ এনেকুৱা কেইবাটাও আছে, RIDF। এতিয়া এনেকুৱা ধৰণৰ এই স্কিমবিলাকৰ যোগেদি আমি ৰাইজক এটা আহ্বান কৰিছোঁ, খালি এই স্কিমটো সদব্যৱহাৰ হ'ব লাগে। ৰাইজে যাতে যদি দুবাৰকৈ খেতি কৰে বা তেওঁলোকৰ পথাৰখন এনেই পেলাই নথয়, তাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। আৰু অন্যান্য সকলো ব্যৱস্থা চৰকাৰে কৰিবই। এগ্ৰিকালচাৰ বিভাগেও আহিছে, পাৱাৰ টিলাৰ লাগে, হাৰ্ভেষ্টিং মেচিন লাগে। আজি পথাৰতে মানুহৰ মেন পাৱাৰটো নহ'লেও মেচিন পাৱাৰে কাম কৰিব পৰা অৱস্থাত হৈছে। তাতে হাৰ্ভেষ্টিং মেচিন আছে, কটাৰ পৰা আদি কৰি বস্তা কৰি পেকিং কৰি ঘৰলৈ অনাৰ ব্যৱস্থা আছে। গতিকে সকলো উজু হৈ গৈছে। এতিয়া কৃষকসকলে মাত্ৰ তেওঁলোকে মনোনিৱেশ কৰিব লাগে খেতি পথাৰত, আৰু তেওঁলোকে ইয়াতে আন্তৰিকতাৰে নিজৰ যি 5-10-15 বিঘা আছে মাটি, এইখিনি আমি দুবাৰ খেতি কৰিলে আমি আৰ্থিকভাৱে সচল হ'ব পৰা যাব আৰু আমাৰ GDP বাঢ়িব বা আমাৰ থলুৱা উৎপাদন বৃদ্ধি হ'ব। আমি কাৰো মুখলৈ চাই নাথাকা এখন স্বনিৰ্ভৰ বা আত্মনিৰ্ভৰ অসমৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা কৃষি পত্ৰখন উজাৰি দিবৰ কাৰণে এনেকুৱা আঁচনি যথেষ্ট চেংচন হৈছে। আমি এইখিনি গাঁৱে ভূঞে লৈ যাম, এয়া আমাৰ সংকল্প। আমি ভোগালী আটাইলৈকে আপোনালোকৰ চেনেলৰ যোগেদি ভোগালীও শুভেচ্ছা জনালোঁ। আৰু ভোগালী আগে এনেকুৱা স্কিমে যাতে জনসাধাৰণৰ মনত অকণমান হ'লেও ভোগৰ সঞ্চাৰ হয়, তাকে কামনা কৰিছোঁ। ধন্যবাদ।